তোমার যৌবনকাল তোমার যৌবনকাল কানাগত ঘুরি ঘুরা তোমার ভাবে নয় ভাই কানাগত ঘুরি ঘুরা তোমার ভাবে নয় ভাই কাল কাল যাই বন্ধু কল্প তরু কি বড় যাই বন্ধু মোর দিবানা জানা এনে হোলা গাভরু 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 সুন্দরম বাবু তারা খুঁজিলাম শিবম সুন্দরম বাবু তারা খুঁজিলাম বিয়া জীবনে ভুলি করনে বিয়া জীবনে ভুলি করনে বালি মালা কেন মরম দিছিল বালি মালা কেন মরম দিছিল Samara Dasimu, Nikolua Korila. জয় গুরু জগন্নাথ জয় তোমার প্রাণনাথ জয় গুরু জগন্নাথ জয় তোমার প্রাণনাথ জয় গুরু জগন্নাথ জয় তোমার প্রাণনাথ তুমি যদি পার্বতী জয় তোমার ভোলানাথ তুমি যদি পার্বতী জয় তোমার ভোলানাথ কল্পতরু কি বজাই ডম্বরু কল্পতরু কি বজাই ডম্বরু মোর দিবানা জানা এনে হোলা গাভরু 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 রাম কৃষ্ণ খুলিয়া সে বৃন্দাবন
ও বিজু রে মোরে মন রে মোরে জাহাজৰ পৰা বিবাহ অনুষ্ঠান কৰিছে আৰু এক সুন্দৰ পৰিৱেশ দেখাইছোঁ আপোনালোকক। তোমার ভাবনা
সাংঘাতিককৈ বিশেষ ক'বলৈ গ'লে মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে মানে তেজৰে নহয় মোৰ নিজৰ মানুহ ইমান আহিছে য'ত তেজৰ কোনো সম্পৰ্ক নাই। এইখন মাজুলীৰ গাঁওখনে মোক যিদৰে আঁকোৱালি লৈছে, নিজৰ মানুহখিনিতো আছেই, গাঁৱৰ মানুহখিনি, পৰিয়ালৰ মানুহখিনি, কিন্তু যিদৰে মানে মোৰ এই পৰিৱেশ দিছে, মোৰ দেউতাই বিয়াখন মা নাই যিহেতু, দেউতাই যিহেতু বিয়াখন ইমান বিশেষ কৰি তুলিছে, নিজকে সঁচাকৈ ৰজাৰ জীয়েক যেন অনুভৱ কৰিছোঁ মই। আৰু মোৰ বাবে বাৰু দেউতা সঁচাকৈ ৰজাই হয় বাৰু, মই ৰজাৰ জীয়ৰীয়ে, তথাপিও ইমান মানুহৰ আশীৰ্বাদ পাই মই মানে ভাষা নাই। আৰু তাতোতকৈ ভাল লাগিছে বহুত মানুহে ডেষ্টিনেশ্যন ৱেডিং কালচাৰটো চলি আছে, ডেষ্টিনেশ্যন ৱেডিং কৰিবলৈ আমাৰ অসমৰ বাহিৰত যায়, কিন্তু আমাৰ অসমতে যে ইমান ধুনীয়া জেগা আছে, ইমান ধুনীয়া প্ৰকৃতিখন আমি দেখুৱাব পাৰোঁ, আমি আনকি আমাৰ বাহিৰৰ মানুহ আনি পেলাই আমি অসমত আমাৰ মাজুলীত বিয়া কৰাব পাৰোঁ, সেই বস্তুখিনি আমি দাঙি ধৰিব পাৰিছোঁ বুলি ভাবিছোঁ। আপোনালোকেও এইখিনি বস্তু যদি ৰাইজক দেখুৱাবলৈ খুজিছে তেনেহ'লে সঁচাকৈ সৌভাগ্যৱান, কিয়নো কাইলৈ বাহিৰৰ দুজন মানুহ আহিও আমাৰ অসমত বিয়া পাতিব, আমাৰ অসমৰ টুৰিষ্ট কালচাৰটো অলপ বাঢ়ি যাব। চব ফালৰ পৰাই মই ভাবোঁ যে কিবা এটা পজিটিভে হৈছে। মাজুলীৰো প্ৰশাসনে যিদৰে ছাপোৰ্ট কৰিছে, প্ৰতিজন বিষয়ববীয়াই যি ধৰণে আমাৰ এই বিয়াখন সুকলমে হৈ যাবলৈ আশীৰ্বাদ কৰিছে, সেয়া সঁচাকৈ অতুলনীয়। মই বহুত ভাগ্যৱান বুলি অনুভৱ কৰোঁ নিজকে। অভিমত মই এইটোৱে পাই আছোঁ যে মোৰ ভাল লাগিছে যে মই পুৰণা ৰীতি নীতি আজি মাটিৰ বাচনত খুৱাইছোঁ। মাজুলী মাটিৰ বাচনৰ কাৰণে বিখ্যাত এটুকুৰা ঠাই, য'ত মাটিৰ গিলাচত পানী দিব পাৰিছোঁ, মাটিৰ কাপত চাহ দিব পাৰিছোঁ, কলপাতত মই ভাত দিব পাৰিছোঁ। গতিকে এই পুৰণা ৰীতি নীতিখিনি আমি আনিব খোজোঁ। আৰু মোৰ ছোৱালীও আগ্ৰহী যে তাইও মোক ক'ব খোজে, দেউতা আমি অসমীয়া কৃষ্টিটো আগলৈ কেনেকৈ আনিব নোৱাৰোঁ, অসমীয়াটো আনা। সেইকাৰণে তাই নিমন্ত্ৰণী শৰাইখন মই এনেকুৱাকৈ বনাইছিলোঁ, কেঁচা পাতত পিঠা বান্ধি ৰাইজক নিমন্ত্ৰণ কৰিছিলোঁ। কোনোবাজন আহিব নোৱাৰিলেও ছোৱালীজনী বিয়াখনৰ নামত যাতে চাহ একাপ ঘৰতে বহি খাব পাৰে, সেই মানসিকতাৰে মই কৰিছিলোঁ। আৰু ইয়াত মই গুৱাহাটীৰ পৰা আহিছে, ওদালগুৰিৰ পৰা আহিছে মানুহ, তেখেতলোকেও কৈছে যে আমাক কি খুৱাইছেতো আপুনি নধৰিব, মাজুলী আপুনি দেখুৱালে, ইমান সুন্দৰ এটা পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত জিলা প্ৰশাসনৰ ফালৰ পৰাও দিব্য শইকীয়াই মোক যিখিনি ইয়াত সহায় কৰি পেলাই মাজুলীলৈ ৱেলকাম কৰিছে, দদুৱে যিখিনি ৱেলকাম কৰিছে, সেইখিনি মই সঁচাই জীৱনত পাহৰিব নোৱাৰা কথা। আৰু ইয়াতে গাঠিয়ন পৰ্ব কালি হৈ গৈছে, বগিন্দি সোণোৱাল সমাজে আহি পেলাই গাঠিয়ন পৰ্ব কৰিছে। আৰু মাজুলী মাটি গাঠিয়ন খেতিৰ কাৰণে উপযুক্ত। আৰু এই গাঠিয়ন নামৰ যিটো বস্তু, হয়তো বহুতে গাঠিয়ন এটা নিয়ম বুলি ভাবে, গাঠিয়নটো এটা একচুৱেলি হেৰিহে হয়, এইটো মেডিচিনেল এটা ট্ৰিটমেণ্ট, এইটো এটা ঔষধি গুণ বহুত আছে। আগতে ডাক্তৰ নাছিলে, গাঠিয়নত গাঠিয়ন ঘঁহি কইনাক সজাইছিলে। গতিকে সেই নীতি নিয়মো কৰিবলৈ পাই মই আপ্লুত হৈছোঁ। ধন্যবাদ।